ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ জুন মাহৰ ৯ তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব আজি আবেলি ৪:০৭লৈকে। তাৰপিছত শুক্লা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ববৰ্ষু নক্ষত্ৰ আৰু পূৰ্ববৰ্ষু নক্ষত্ৰ থাকিব আজি ৰাতি ৯:১০লৈকে। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব ৰাতি ৯:১০ পৰ্যন্ত, তাৰপিছত একপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে পুৱা ৬:২৩ পৰা ৯:০৬ পৰ্যন্ত, আকৌ ১১:৪৯ পৰা ২:৩২ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা ৪:৩৪ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি ৬:১০। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি সামাজিক কাম কাজত অৰিহণা যোগাব আৰু তাৰ ফলত আপুনি সন্মান লাভ কৰিব। আজি আপোনাৰ কোনো প্ৰকল্প সম্পূৰ্ণ হোৱাৰ বাবে আপুনি সকাহ লাভ কৰিব। ভৱিষ্যতে প্ৰগতিৰ সুযোগো থাকিব। আপোনাৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক। সন্দেহযুক্ত প্ৰকৃতিয়ে আপোনাক সমস্যা বৃদ্ধি কৰাব। আজিয়ে কিছু ভ্ৰমণ পিছুৱাই দিয়ক, কাৰণ আপোনাৰ আজি যাত্ৰা শুভ নহয়। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। আপোনাৰ কষ্ট অনুসৰি অনুকূল ফলাফলো লাভ কৰিব পাৰিব। অংশীদাৰিত্ব ব্যৱসায়ত বেছিভাগ সিদ্ধান্ত ল'ব পাৰিব। লাভজনক অৰ্ডাৰো আজি লাভ কৰিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কে হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰিব। ৰক্তচাপ আৰু মধুমেহৰ ৰোগত সমস্যা বৃদ্ধি হ'ব। নিয়মীয়াকৈ চেকআপ কৰাই থাকক আৰু লগতে জিৰণিও লৈ থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে ৯। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পুৰণি সমস্যা সমাধান কৰি আপুনি সকাহ লাভ কৰিব। সম্পত্তিৰ কামত সমস্যা বৃদ্ধি পাব। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰে সমস্যা সমাধান কৰিব পাৰিব। নিজৰ বিকাশৰ বাবে নিজৰ স্বভাৱত কিছু স্বাৰ্থপৰতা অনাটো গুৰুত্বপূৰ্ণ হ'ব। দুখৰ খবৰ আজি লাভ কৰিব পাৰে। টকাৰ লেনদেন আজি সাৱধানে কৰক। সম্পৰ্কৰ অৱনতি আজি ঘটিব। নিসংগতাত বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে আপুনি সকাহ লাভ কৰিব। কৰ্মচাৰীৰ কাম কাজক আওকাণ নকৰিব। আপোনাৰ ব্যৱসায়িক পদ্ধতি লিক হ'ব পাৰে। আজি আপুনি ব্যৱসায়ত সাৱধানে আচৰণ কৰিব লাগিব, কাৰণ সুনাম হেৰুৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব। ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ কিছু চিন্তিত হ'ব পাৰে। সেইবোৰ সঠিকভাৱে যত্ন লওক। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু যোগাসন আৰু ব্যায়ামক আপুনি আধিপত্য দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে ৩। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ধৈৰ্য আৰু সংযমেৰে কাম কৰক। সহনশীলতাৰ সৈতে সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব। লাহে লাহে পৰিস্থিতি আপোনাৰ ফালে আহিব। অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হ'ব। কোনো ঘনিষ্ঠ আত্মীয়ৰ পৰা শুভ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে। আজি আপুনি টকাৰ লেনদেনৰ কথা নাভাবিব। আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। কোনো বিশেষ কামত সফলতা নোপোৱাৰ বাবে যুৱক যুৱতীসকলে হতাশা লাভ কৰিব পাৰে। মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। যদি কৰ্মক্ষেত্ৰত অংশীদাৰিত্বৰ কথা চলি আছে তেন্তে ইয়াক গুৰুত্ব সহকাৰে লওক, কাৰণ এই সময়ত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিস্থিতি ভাল আৰু আপোনাৰ ভৱিষ্যতেও এই ভাল ফলাফলে লাভ কৰিবলৈ গৈ আছে। প্ৰতিটো কামতে অগ্ৰগতি লাভ কৰিব। ব্যৱসায়ত অধিক উন্নতি কৰিবৰ বাবে আপোনাৰ কিছু পদ্ধতি সলনি কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত বিসংগতি হ'ব পাৰে। মনত ৰাখিব, ঘৰুৱা কথাবোৰ ওলাই আহিব নালাগে। পাৰস্পৰিক বিবাদ সমাধান কৰাৰ যত্ন কৰক। যিকোনো ধৰণৰ নিচা বা নেতিবাচক মানুহৰ পৰা আজি আঁতৰি থাকক। এই সকলোবোৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে ২। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহই আপোনাক সহায় কৰিব। ভাল খবৰ লাভ কৰিলে আপুনি আত্মবিশ্বাস আৰু নতুন শক্তি বৃদ্ধি পাব।
ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ মানি চলিলে আপোনাক এক নতুন দৃষ্টিভংগী লাভ কৰিব পাৰিব। ব্যৱহাৰিক হওক আজি মনত ৰাখিব যে অত্যাধিক আৱেগেও ক্ষতি কৰিব পাৰে। যদি কোনো ঘৰত নিৰ্মাণ বা ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কোনো কাম চলি আছে তেন্তে বাধাৰ সৃষ্টি হ'ব পাৰে। এজন প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় লোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব। ব্যৱসায়িক কাম কাজৰ বাবে যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাৰ বাবে কষ্টৰ প্ৰয়োজন আছে। এই সময়ত দূৰৱৰ্তী দলৰ সৈতে যোগাযোগত থাকক। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ সম্পৰ্কৰ লগত জড়িত বিষয়ত আজি আলোচনা হ'ব পাৰে। আজি আপোনাৰ বিষৰ সমস্যা বাঢ়িব পাৰে। চিকিৎসাৰ লগতে যোগ আৰু ব্যায়ামক গুৰুত্ব দিয়ক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজিৰ দিনটোৰ ভিতৰত ব্যস্ততা আৰু অৱসাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি ৰিয়েল ষ্টেটৰ সৈতে জড়িত কোনো সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে সেই বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰক। আপুনি নিশ্চয় সফলতা লাভ কৰিব। অসাৰ কামত সময় আজি নষ্ট নকৰিব আৰু আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়বোৰত মনোযোগ দিয়ক। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে আৰু এই সময়ত তেওঁলোকৰ সঠিক যত্ন লোৱাৰ প্ৰয়োজন আছে। সময় সংঘটিত কৰাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি ব্যৱসায়িক কামত মন্থৰতা আহিব। সেয়েহে যিকোনো নতুন কামৰ লগত জড়িত পৰিকল্পনা কৰাৰ সময় অনুকূল। কমিটি আদিৰ দৰে কামত ধন বিনিয়োগ নকৰিব। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক। ইয়াৰ ফলত মত বিনিময়ো হ'ব আৰু সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। দৈনন্দিন কাম কাজৰ অনিয়মিত কামৰ বাবে গেছ আৰু এচিডিটিৰ সমস্যা আজি বাঢ়িব পাৰে। যোগাসন কৰক আৰু সুষম খাদ্য গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। আৰ্তজনক সহায় কৰি আধ্যাত্মিক আৰু মানসিক শান্তি লাভ কৰিব। যদি আপুনি সম্পত্তি কিনিবলৈ চেষ্টা কৰিছিল তেন্তে আপোনাৰ সমস্যাটো আজিয়ে সমাধান হ'ব পাৰে। যিকোনো সূক্ষ্ম পৰিস্থিতিত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখক আৰু অতি চিন্তাশীলভাৱে কাম কৰক, অন্যথা কোনোবাই আপোনাৰ সুবিধা ল'ব পাৰে। অসাৰ কামত ধন খৰচ কৰাৰ সম্ভাৱনা আছে। ভূমি বা বাহনৰ লগত জড়িত যিকোনো কাম কৰাৰ আগতে সঠিক তদন্ত কৰক। ডাঙৰ সম্পত্তিৰ চুক্তি হোৱাৰ আজি সম্ভাৱনা আছে। কিছুমান মানুহে আপোনাৰ নৰ্মতাৰ সুযোগ ল'বলৈ চেষ্টা কৰিব, গতিকে সজাগ হৈ থাকিব। বৈবাহিক সম্পৰ্কৰ লগত জড়িত চলি থকা সমস্যাবোৰ আজি শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। অসাৰ বন্ধুত্ব আৰু আনন্দত সময় নষ্ট নকৰিব। অস্থিৰতাৰ দৰে সমস্যাৰ আজি সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অত্যাধিক খং আৰু মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বিশেষ আত্মীয়ৰ আগমনৰ বাবে ঘৰত হুলস্থুল আৰু ব্যস্ততা থাকিব। আপুনি আপোনাৰ ব্যক্তিত্ব আৰু আচৰণৰ উন্নতিৰ বাবে যি প্ৰচেষ্টা চলাইছে তাত আপুনি নিশ্চয়ভাৱে সফল হ'ব। ল'ৰা ছোৱালীৰ কিছু সাফল্যত মন সুখী হ'ব। ব্যৱহাৰিক চিন্তাধাৰা আজি বজাই ৰাখক। ইয়াৰ ফলত আপোনাৰ বাবে যিকোনো বিশেষ সিদ্ধান্ত লোৱাত সহজ হ'ব। আৱেগৰ দ্বাৰা কঢ়িয়াই লৈ ফুৰি নিজৰ ক্ষতি নকৰিব। আনৰ কথাত জড়িত নহ'লে ভাল হ'ব। কথা বতৰাত সুৰত কিছু কোমলতা অনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ প্ৰচেষ্টাৰ বাবে আজি ব্যৱসায়িক কাম কাজৰ বোজা বৃদ্ধি পাব আৰু পৰিস্থিতি লাভজনক হৈ পৰিব। কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সমৰ্থন লাভ কৰিব। কামত কাগজ পত্ৰ খুব সাৱধানে ৰাখিব, কাৰণ এটা সৰু ভুলে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিবাহিত জীৱনত উপযুক্ত সম্প্ৰীতি থাকিব। প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ ইজনে সিজনৰ বাবে সময় উলিয়াই লওক। অত্যাধিক ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। নিজৰ কাম আনৰ লগত ভাগ কৰি উচিত জিৰণি লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি হঠাৎ বন্ধুক লগ পোৱাৰ সুযোগ লাভ কৰিব। দুয়োৰে বহু সমস্যা পাৰস্পৰিক কথা বতৰাৰ দ্বাৰা সমাধান কৰিব পাৰিব। ইয়াৰ উপৰিও শিশুৰ সৈতে জড়িত যিকোনো চিন্তা আঁতৰাই আপুনি সকাহ পাব আৰু অন্যান্য কামতো মনোনিৱেশ কৰিব পাৰিব। লেনদেন সম্পৰ্কীয় বিষয়ত অসাৱধানতাৰ বাবে কিছু লোকচান হ'ব পাৰে, গতিকে সাৱধান হওক। যিকোনো প্ৰকল্পত বিফলতাৰ বাবে ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস কমি যাব পাৰে। সন্তানৰ সৈতে কিছু সময় কটাওক, তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যক্তিগত বিষয়ৰ বাবে আপুনি ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব, কিন্তু সহকৰ্মী আৰু কৰ্মচাৰীৰ বাবে কাম সুচাৰুৰূপে চলি থাকিব। এই সময়ত যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আপোনাক বিপদত পেলাব।
বৰ্তমান কাম কৰা ব্যৱস্থাটোৰ ওপৰত গুৰুত্ব দিয়াটোৱে ভাল হ'ব। বিবাহিত সম্পৰ্কবোৰ মধুৰতাৰে ভৰা হ'ব। ইগৰ বাবে প্ৰেমৰ সম্পৰ্কত কিছু বিচ্ছেদ হ'ব পাৰে। আজি আপোনাৰ মূৰৰ বিষ আৰু চাৰ্ভাইকেলৰ সমস্যা বৃদ্ধি পাব। আজি আপোনাৰ খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণি হ'ব কিবা এটা সুখৰ অনুষ্ঠানেৰে। কিছুদিনৰ পৰা বিচাৰি থকা শান্তিটো আজি আপুনি পাবলৈ ওলাইছে। আশা কৰা মতে ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিব। আবদ্ধ হৈ থকা টকাখিনি উলিয়াই আনিবলৈ চেষ্টা কৰা মানুহে কিছু আশা লাভ কৰিব। আজি টকা সম্পৰ্কীয় লেনদেন পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ কিবা ভুলৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দ্ৰুত সফলতাৰ সন্ধানত আপুনি নিজৰ ক্ষতিও কৰিব পাৰে। আপোনাৰ ইম্পালচিভ আচৰণ নিয়ন্ত্ৰণ কৰি ৰাখক। সহজ পদ্ধতিৰে কাম সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়িক কাম কাজ কিছু মধ্যমীয়া হ'ব। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থা আৰু কৰ্মশৈলীৰ কিছু উন্নতি আনিব লাগিব। আজি আপোনাৰ পত্নীৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত নিজৰ উপযুক্ত সমৰ্থন দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা আহিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। মহিলাসকলৰ লগত জড়িত ৰোগৰ বাবে মহিলাসকলে সমস্যাৰ সন্মুখীন হ'ব। কামৰ লগতে আপোনাৰ স্বাস্থ্যৰ যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতকৰ আজি অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ লগত কথা বতৰা হ'ব আৰু উপযুক্ত ফলাফলো ওলাই আহিব। আজি আপুনি আপোনাৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰাত সফল হ'ব। আপোনাৰ লুকাই থকা প্ৰতিভাবোৰ বুজি লওক আৰু সেইবোৰ সঠিক দিশত চেনেলাইজ কৰক। হঠাতে কিছুমান অপ্ৰয়োজনীয় খৰচৰ সৃষ্টি হ'ব পাৰে, যিবোৰ কৰ্তন কৰাটো আপোনাৰ বাবে কঠিন হ'ব। গতিকে ধৈৰ্য ধৰি থকাই আপোনাৰ বাবে ভাল হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ পৰিকল্পনাত মনোনিৱেশ কৰাটো প্ৰয়োজন হ'ব। ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ বাবে কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণভাৱে কাম সম্পূৰ্ণ হ'ব। নতুন অৰ্ডাৰ আদিও আজি লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে আনন্দ আৰু মনোৰঞ্জনত আজি কিছু সময় কটাওক। তাৰ ফলত আপোনাৰ পৰিয়ালত মধুৰতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। আজি আপোনাৰ বিষৰ দৰে কিছু সমস্যা হ'ব পাৰে, গতিকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়াটো আপোনাৰ প্ৰয়োজন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ কৰ্মক্ষমতাৰ ভিত্তিত আপুনি যিকোনো গুৰুত্বপূৰ্ণ কাম উৎকৃষ্ট পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব। আৱেগৰ বাবে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। আত্মীয়ৰ আগমন আৰু কথা বতৰাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। লগতে পাৰস্পৰিক ভাৱনাৰ ইতিবাচক আদান প্ৰদানো হ'ব। বিৰোধী কাৰ্যকলাপক আওকাণ নকৰিব। এইবোৰৰ বাবে আপোনাৰ ঘনিষ্ঠ মানুহৰ লগত সম্পৰ্ক বিনিষ্ট হ'ব পাৰে। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ ক্ষতিকাৰক হ'ব। ব্যক্তিগত কাম কাজ সম্পূৰ্ণ কৰাৰ সময় অনুকূল। ব্যৱসায়ত বহুত ধৰণৰ কাম কাজে আপোনাক ব্যস্ত কৰি ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত চলি থকা যিকোনো পুৰণি মতানৈক্য আজি সমাধান কৰিব পৰা যাব। গতিকে আজি সাৱধানে থকাটো আপোনাৰ বাবে জৰুৰী। সহকৰ্মীৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাটো সফল হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ বাবে সময় উলিয়াই ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। এলাৰ্জি আৰু কাহ আৰু চৰ্দিৰ সমস্যা আজি বাঢ়িব পাৰে। আয়ুৰ্বেদিক আৰু ঘৰুৱা ঔষধ উপকাৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দুপৰীয়া পৰিস্থিতি অতি অনুকূল হৈ পৰিছে। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব। যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰৰ বিষয়ে চিন্তা কৰক। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। এই সময়ত কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত সমন্বয় বজাই ৰখাত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ঘনিষ্ঠ কিছুমান মানুহ আপোনাৰ বিৰুদ্ধে কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু কেৱল নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ এইটোৱে উপযুক্ত সময়। চৰকাৰী কামৰ লগত জড়িত কোনো কাগজ পত্ৰ বা নথি পত্ৰ পঢ়ি নোলোৱাকৈ স্বাক্ষৰ নকৰিব। আৱেগিক ঘনিষ্ঠতা বৈবাহিক সম্পৰ্কত থাকিব। প্ৰেমৰ সম্পৰ্ক উন্মোচিত হোৱাৰ বাবে ঘৰৰ পৰিৱেশ নেতিবাচক হোৱাৰ সম্ভাৱনা আছে। ডায়েবেটিছ আৰু ৰক্তচাপৰ লগত জড়িত সমস্যা আজি বাঢ়িব পাৰে। নিয়মিতভাৱে নিজকে পৰীক্ষা কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে
তেন্তে লাইক কৰিবলৈ নাপাহৰিব।